নমস্কাৰ আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ জ্ঞান আকাংক্ষা কিতাপখন আপোনালোকে যি সঁহাৰি জনাইছে তাৰ বাবে জ্ঞান আকাংক্ষা কিতাপখন আমি বিশেষ এটা দৃষ্টিকোণ বা এটা দৰ্শন আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু সেই কথাখিনি মানুহৰ মাজলৈ গৈছে আৰু আমি ভাবোঁ যে এই কথাখিনি মানুহে চৰ্চা কৰাৰ বা মানুহে দৃষ্টি দিয়াটো প্ৰয়োজন আছে। ধৰি লওক এনেকুৱা ধৰণৰ কথা তাত আছে যে মনক বশ কৰাটো এটা ভৰম, কিন্তু আজি আমি অতদিনে পাই আহিলেও মনক নিয়ন্ত্ৰণ কৰা, মনক নিজৰ অধীন কৰি ৰাখা। আচলতে তাত দুটা কথা কোৱা হয় যে মই এটা বেলেগ আৰু মনটো এটা বেলেগ। মইটো ভাল আৰু এই ভালটো জ্ঞানী, ই বৌধৱান, ই কৰ্তা আৰু মনটোক সি নিয়ন্ত্ৰণ কৰিব। আচলতে সেইটো যিমান ডাঙৰ ডাঙৰ দাৰ্শনিকেই নকওক কিয়, এনেকুৱা কথা প্লেটোৰ নিচিনা দাৰ্শনিকো কৈছে, কিন্তু সেইটো এটা অযুক্তিকৰ কথা। কথাটো হৈছে কি, মই যেনেকুৱা মোৰ মন তেনেকুৱা। এইটো কেতিয়াও হ'ব নোৱাৰে। আপোনালোকে সাধাৰণভাৱে ভাবক, নিজক এবাৰ ভাবক, মাজত ভাবক যে মই যদি জ্ঞানী হওঁ মোৰ মনটো অজ্ঞানী কেনেকৈ হ'ব? এইটো সম্ভৱ নহয়। আচলতে আমাৰ ভুল হৈ গৈছে কথাখিনি। তো এই বিষয়বস্তুবিলাক ইয়াত আমি বিশ্লেষণ কৰি দেখাইছোঁ। তো বিশ্বাসী মিলায় হৰি বা বিশ্বাসী আদিমূল, কিন্তু সেই বিশ্বাসটো অজ্ঞানৰ পৰাওতো বিশ্বাস হ'ব পাৰে, কিন্তু আমি সেই পাৰ্টটো কেতিয়াও আমি চোৱাই নাই। আমি একেবাৰে এনেকৈ এটা ধৰি লওক মানে সূত্ৰৰ নিচিনাকৈ আমি মানি ল'লোঁ যে বিশ্বাসী আদিমূল, বিশ্বাস থাকিলে সকলো সম্ভৱ। কিন্তু বহুত কথাত বিশ্বাস কৰি একো নাপায়। তাৰ কাৰণ কি জানে? তাৰ কাৰণ হৈছে কি যে আমাৰ সেই যিমানবোৰ বিশ্বাস আছিলে ন, সেইবিলাক চব অজ্ঞানৰ ভেটিত নিৰ্মাণ হোৱা বিশ্বাস। তো সেইকাৰণে আমি তাৰ পৰা একো নাপাওঁ। সেইকাৰণে বিশ্বাসকো পুনৰ আমি চোৱাটো দৃষ্টি দিয়াটো প্ৰয়োজন আছে যে ই প্ৰকৃততে কিমান সত্য। তেখেতলোকে আমাক এটা ধাপ আগবঢ়াই লৈ আহিলে আৰু তাৰ পিছৰ জেনেৰেশ্যনবিলাকে আৰু তাৰ পুনৰ পৰীক্ষা নিৰীক্ষা কৰি আনটো ধাপলৈ লৈ যাব। সভ্যতা তেনেকেই আগবাঢ়ে, জ্ঞান বুদ্ধি তেনেকেই সি ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যায়। আচলতে কেতিয়াবা কি হয় যে আমি বিষয়টোক ধৰি লওক কিছুমান মান্যতাৰ মাজত ৰাখি দিওঁ। কোনোবা এটা কিবা এটা কথা পালোঁ বা কিতাপ এখনত কিবা এটা পালোঁ আৰু তাকে আমি মানি ল'লোঁ। এতিয়া জ্ঞান আকাংক্ষা কিতাপখনতো যদি আপোনালোকে কিবা এটা পালে তাকে মানি ল'ব, এইটো জ্ঞান আকাংক্ষাৰ উদ্দেশ্য নহয়। জ্ঞান আকাংক্ষা কিতাপখনৰ উদ্দেশ্য হৈছে যিটো ইয়াত পোৱা হ'ল তাক পৰীক্ষা নিৰীক্ষা কৰি চোৱা, সত্যতাক তাক চোৱা, আৰু ই যিখিনি কথা কৈছে ইয়াৰ ঊৰ্ধ্বতো আৰু কি কথা আছে তাক চোৱা। জ্ঞান আকাংক্ষাৰ লক্ষ্য বা উদ্দেশ্য সেইটোৱেই যে মানুহে এটা সুৰক্ষিত সীমাৰ ভিতৰত চিন্তা বুদ্ধিৰ বা নিজৰ যিটো ভাৱনা আছে, নিজৰ ধাৰণা আছে, যিটো নিজস্ব বিশ্লেষণ ক্ষমতা আছে, তাক এটা বৃত্ত পৰিসীমাৰ ভিতৰত সুৰক্ষিত কৰি নাৰাখি সেই সীমা ভাঙি অসীমৰ ফালে আগবাঢ়ি যোৱা। আমাৰ উদ্দেশ্য হ'ল কিতাপখন লিখাৰ সেইটোৱেই। সেইকাৰণে আমি বিভিন্ন দিশৰ পৰা ইয়াক মানে কিতাপখনত অন্তৰ্ভুক্ত কৰিছোঁ, সন্নিৱিষ্ট কৰিছোঁ। এইখন কিতাপ আপোনালোকৰ হয়তো বহুতৰে অলপ জটিল নিচিনা লাগিব পাৰে। ইয়াত ধৰি লওক এনেকুৱা এমিগডালা, প্ৰিফ্ৰণ্টেল কৰ্টেক্স বা আপোনাৰ ৰিয়েলিটি ডিষ্টৰশ্যন মেকানিজিম, বাস্তৱ বিকৃতকৰণ প্ৰণালী, এইবিলাকৰ বিষয়ে লিখা আছে। মানে আপোনাৰ এইকাৰণেই লিখা হৈছে, ইয়াত কোনো ধৰি লওক কিবা বিজ্ঞানৰ কিতাপ কৰিবলৈ বা কিবা ইয়াক নিজেই বহুত বেছি দেখাবৰ কাৰণে কিতাপখনক আমি এনেকুৱা কৰা হোৱা নাই। কথাটো হৈছে কি, যিটো ঘটনা মোৰ লগতে ঘটিছে, বাস্তৱ বিকৃতকৰণ প্ৰণালীয়ে মোক কেনেধৰণে বাস্তৱটোৰ পৰা মোক আঁতৰাই আনিছে, প্ৰকৃত সত্যটোৰ পৰা আঁতৰাই এটা বেলেগ এটা কনচেপ্ট মই লৈ ল'লোঁ। তো এই কথাটো মোকতো জনাৰ প্ৰয়োজন আছে। এইটো আধ্যাত্মিক বিষয়ে বস্তু। কিবা এটা শুনিলোঁ, কিবা এটা জানিলোঁ, এমিগডালাই মোক কেনেকৈ কাম কৰিছে আৰু প্ৰিফ্ৰণ্টেল কৰ্টেক্সে মোক কেনেকৈ কাম কৰে, সেইটোতো মোক ভিতৰতে হৈছে। তো মই জানিব লাগিব। মই যাৰ যদি ভেটিটো মই ভালকৈ নাজানো, তেতিয়াহ'লে মই তাত কোনজোপা গছ কেনেকৈ ৰোপণ কৰিব লাগে মই কেনেকৈ জানিম? এই ভেটিটোৰ বিষয়ে যদি মই নাজানো, তাত বিল্ডিংটো কোনটো খাৰা কৰিব লাগে, কিমান তলা বিল্ডিং খাৰা কৰিব লাগে মই কেনেকৈ জানিম?
তো সেইকাৰণে ভেটিটো জনাটো খুব জৰুৰী আছে তো সেই কথাটো অনুধাৱন কৰি পেলাই আমি কিতাপখনত যিমান পাৰি কষ্ট কৰি তাত সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু ই পূৰ্ণ নহয় ই সম্পূৰ্ণ নহয় ইয়াৰ সীমা অতিক্ৰম কৰি যাবলৈ ই মাত্ৰ এটা সৰু খোজ তাৰ বাহিৰে আৰু একো নহয় এতিয়া আপুনি চাওক ইয়াত এটা বিষয় লিখা মানে ইয়াৰ গোটেই কিতাপখনৰ যিটো মেইন মানে মূল কেন্দ্ৰবিন্দু সেইটো হৈ গ'ল কি পদাৰ্থ আৰু চেতনা ইনাৰ ভিজন কনচিয়াছনেছ অন্তৰ্দৃষ্টি এই বিষয়বিলাকক আমি ইয়াত পাৰ্থক্যটো দেখাইছোঁ আৰু কেনেকৈ অভিন্ন হয় তাকো আমি দেখাইছোঁ আপুনি এটা উদাহৰণ চাওক যদি আমি পদাৰ্থলৈ গুচি যাওঁ মেটাৰলৈ গুচি যাওঁ যে শূন্যৰ যোগফল সদায় শূন্যই হ'ব যদি আমি তাকে মানি লওঁ যে শূন্য যোগফল সদায় শূন্যই হয় আৰু সেইটো যদি আমি দৰ্শন কৰি দিওঁ তেতিয়াহ'লে আমি এটা কি হৈ গ'লো ভ্ৰমৰ মাজলৈ গুচি গ'লোঁ কাৰণ কনচিয়াছনেছ বা চেতনা বা অন্তৰ্দৃষ্টি মানে যিটো অন্তৰ্দৃষ্টি বুলি ক'লে কি হ'ব যে বিচাৰক ক্ষমতা যিটো কনচিয়াছনেছ মোৰ চেতনা আৰু অন্তৰ্দৃষ্টি হৈ গ'ল কি যিটো বিচাৰক ক্ষমতা যিটো সি প্ৰেজেণ্টত থাকি পেলাই সি পাষ্ট আৰু প্ৰেজেণ্ট মোৰ নিজৰ যিটো অতীত মোৰ ভেটি আছে সেই ভেটিটোক আৰু বৰ্তমানত যি মই দেখিছোঁ তাক কি হয় যি নিৰপেক্ষভাৱে যাক কি কৰি থাকে বিচাৰ কৰি থাকে এই দৰ্শন সি দৃষ্টি দি থাকে সেই ইনাৰ ভিজন অন্তৰ্দৃষ্টি তো কেনেকৈ দুটা ডিফাৰেণ্ট হয় আপোনালোকে চাওক যদি পদাৰ্থত শূন্য যোগফল শূন্য হয় কিন্তু যেতিয়া দৰ্শনত আহে সেই একেটা শূন্যই আমাক কি কৰে পূৰ্ণতা দি দিয়ে যেতিয়া মোৰ অনুভৱ হ'ল মোৰ বোধ হ'ল মোৰ ভিতৰত মই এইটো জানি ল'লোঁ মোৰ এটা চেতনা জাগৃত হৈছে যে মই শূন্যতা অনুভৱ কৰিছোঁ উদাহৰণস্বৰূপে মই এটা বিষয়ৰ ওপৰত মই বহুত ভালকৈ জানিলোঁ পঢ়িলোঁ বুজিলোঁ কিন্তু মোক আৰু এনে এক সেই বিষয়টোৰ ওপৰতে জ্ঞান মই দেখিলোঁ এনে এখন জগত দেখিলোঁ ইমান বিশাল এখন জগত দেখিলোঁ যে মই মোৰ যিখিনি জ্ঞান আছে তাকে মই শূন্য অনুভৱ কৰিবলৈ আৰম্ভ কৰিলোঁ ই মোৰ কাৰণে যোগাত্মক সেই শূন্যতাৰ বোধটো ভিতৰত যিটো হয় সি মোৰ কাৰণে যোগাত্মক সি মোক আন এখন জগতৰ প্ৰতি কি হয় মোক জিজ্ঞাসা জগাই তোলে সি মোৰ নিডছ মোক যে প্ৰয়োজন আছে সেই অভাৱবোধটো বুজাই তোলে তো সেইকাৰণে দৰ্শনৰ দৃষ্টিত শূন্যটো ভিন্ন হৈ গ'ল আৰু আপোনাৰ মেটাৰৰ দৃষ্টিত আপোনাৰ শূন্যটো ভিন্ন হৈ গ'ল তো সেইকাৰণে যে দুটা বস্তুক এক কৰি পেলাই চাবলৈ আমাক বিচাৰক ক্ষমতাটো লাগিব পৰ্যবেক্ষক ক্ষমতাটো আমাৰ লাগিব মানে অন্তৰ্দৃষ্টি আমাৰ লাগিব আৰু কিতাপখনে সেইটোৱে কাম কৰিছে যে জগতখনক দেখাইছে প্ৰথম আৰু জগতখনক দেখাই পেলাই নিজৰ এখন আইনাৰ দৰে থিয় হৈ পেলাই সন্মুখত নিজকো দেখাইছে যে মই কোন মই মোক জানা কিন্তু এই জানাটো নকৰি পেলাই যদি আমি কিবা এটা মান্যতা এটা কনচেপ্ট লৈ পেলাই কোনোবাই কিবা এটা ক'লে সেই বস্তুটোকে মই কি কৰিলোঁ মোৰ লগত মিলি গ'ল কাৰণে মই সেইটোকে লৈ পেলাই মই এটা কুৱেশ্যন নকৰিলোঁ যে তেওঁ যিটো কথা কৈছে যে প্ৰকৃততে সঁচা নে মিছা কাৰণ মোৰ মান্যতাৰ লগত বা মোৰ এটা ধাৰণা আছিলে সেই ধাৰণাটোৰ লগত মোৰ মিলি গ'ল কাৰণে কি হ'ল মই সেই বস্তুটো লৈ ল'লোঁ আৰু সেই বস্তুটো যেতিয়া মই সমৰ্থন পাই গ'লোঁ তেতিয়া মই কি কৰিলোঁ আৰু শক্তিশালী হৈ গ'লোঁ আৰু মই সকলোকে এতিয়া কি কৰোঁ নিষেধ কৰোঁ নাই এইটো নহয় মই এইটোহে মানো সেইটো হ'বই নোৱাৰে কিন্তু হ'বই নোৱাৰে বুলি কোৱাৰ আগতে যে সেই বিষয়টোৰ ওপৰত মই জানি ল'বলগীয়াও আছিলে সেই কথাটো আমি কেতিয়াও বিচাৰ নকৰোঁ সেই কথাটো আমাৰ বোধ নহয় কিন্তু সেইটো বোধ হোৱাটো প্ৰয়োজন আছে উদাহৰণস্বৰূপে যদি আপোনালোকক কোনোবাই কয় সোধে যে সৌৰভ নামৰ ল'ৰাটো এই যে 20জন ল'ৰা আছে বা 20জন মানুহ আছে তাৰ মাজত সৌৰভ নামৰ ল'ৰাটো আছেনে তেতিয়া আপুনি কি ক'ব প্ৰথম আপুনি নিজক চিন্তা কৰিব নিজক বিচাৰ কৰিব যে মই সৌৰভক জানো নে নাজানো প্ৰথমে সেইটোৱে হয় যেতিয়া ব্ৰেইনে সৌৰভক চিনি পায় মানে জানে ৰেকৰ্ড আছে তো তেতিয়াহ'লে ক'ব যে সৌৰভ আছে আৰু সৌৰভ নাই আচলতে তাৰ আগত কি হৈছে সৌৰভ জানা সৌৰভ আছেনে নাই কথাটো কোৱাৰ আগতে আমাৰ হৈছে যে সৌৰভক মই জানি ল'লোঁ যে সৌৰভ এনেকুৱা হয়
সৌৰভ কলা হয়, সৌৰভ বগা হয়, সৌৰভ এইটো ল'ৰা হয়, মই নিশ্চিত হয়, আৰু নিশ্চিত হয় কাৰণে মই ক'ব পাৰিছোঁ সৌৰভ আছে, সৌৰভ নাই। ঠিক তেনেকৈয়ে যদি মই আধ্যাত্মিকতাই কি কথা কৈছে, উপনিষদে কি কথা কৈছে, ভাগৱত গীতাই কি কথা কৈছে, সেইটো নাজানিলোঁ, আৰু নাজানি পেলাই মই আছে বুলি মানি আছোঁ বা মই নাই বুলি মানে নিষেধ কৰি আছোঁ, সেইটো দুইটাই সমানে ভ্ৰম। নাজানাকে সৌৰভ কোন হয় মই নাজানিলোঁ, আৰু নাজানি পেলাই কৈ দিলোঁ যে সৌৰভ আছে। আছে বুলি কোৱাটো সমানেই ভ্ৰম। তেওঁ নাজানো বুলি প্ৰত্যাখ্যান কৰাজনতকৈ বহুত কোনো কাৰণে উচ্চ নহয়, দুইজনে ভ্ৰম। তো সেইকাৰণে জানাৰ পৰা আৰম্ভণি হয়, মানাৰ পৰা নহয়। কিন্তু আমাৰ ইয়াত এটা কনচেপ্ট আহি গ'ল কেইবাশ বছৰ ধৰি পেলাই, আমি সৰুৰ পৰা পাই আহিছোঁ, আমাৰ ককা দেউতাহঁতকো আমি দেখিলোঁ যে মানা, বোপাইহঁত এইটো মান, বোপাইহঁত এইটো মান, এইটো কৰ, এইটো মানিব লাগে দেই। আৰে জানা, কিন্তু আমি সৰুতে প্ৰশ্ন কৰিছিলোঁ, দেউতি এইটো কেলে হয়, ককা এইটো কেলে হয়, আইতা এইটো কেলে হয়, মা এইটো কেলে হয়। কিন্তু সেই কেলেটোক আমাক কোনেও কৰিব নোৱাৰে, কিন্তু আমাক কয় যে মান মান মান। সেই মান্যতাৰ পৰা কি হৈ গ'ল আমাৰ সমাজখনত, যে পানী পোতাত যেতিয়া পানী পৰিলে সেই পানীখিনি বাঢ়নীয়ে সাৰি পেলাই সেইখিনি কিবা মানে ঋণাত্মক কিবা মানে অপশক্তি আছে বুলি আমি তাক চাফা কৰি থাকোঁ। আৰু লিউৱেন হুকে কি কৰিলে, যে কেলে লৰি আছে তাক বিচাৰ কৰি দি পেলাই অণুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিলে, আৰু আৱিষ্কাৰ কৰিলে যে তাত কিবা জীৱহে আছে। তো সেইকাৰণে জিজ্ঞাসু হোৱাৰ প্ৰয়োজন আছে, প্ৰতিটো কথাতে আমি প্ৰশ্ন ৰখাটো প্ৰয়োজন আছে, যে যিটো মই সত্য বুলি মানিছোঁ ই কিমান সত্য। গতিকে জানক, জানিলেই আমাৰ নিজৰ সীমা অতিক্ৰম কৰি যাম, সুৰক্ষিত এটা গণ্ডিৰ ভিতৰত সোমাই থাকিব নালাগে। মানাটো হৈ গ'ল কি, যে মই মানি ল'লোঁ যে আমুকে এনেকৈ কৈছে মই মানি ল'লোঁ, তেওঁ তেনেকৈ কৈছে মই মানি ল'লোঁ। ইয়াৰ পৰা কিমান মানে আমি নিজকে নিজেই অশান্ত, ইমান চাফাৰ কৰিছোঁ, আপোনালোকে নিজকে নিজে এবাৰ অনুভৱ কৰক। মই নিজে ভুক্তভোগী হয়। যেতিয়া আমি মানে আমাৰ ঘৰবিলাক আমাৰ ধাৰ্মিক আছিলে, সৰুৰ পৰা মানি আহিছিলোঁ, বিভিন্ন কথা তেখেতলৈ কৈ আছিলে, 10 ঠাইত গৈছোঁ 10টা কথা কয়, আমি অসংখ্য নীতি নিয়ম আৰু কিবা বিধি এইবিলাক পালন কৰিছিলোঁ, কিন্তু তাৰ পৰা আমি একো ফল নাপালোঁ জীৱনত। তেতিয়া আমাৰ কুৱেশ্যন হ'ল যে প্ৰকৃততে ইয়াত আছে কি? এই যে 10জনে 10টা কথা একেটা বিষয়ক লৈ কৈ থাকে যে এইটো সত্য নে অসত্য হয়। যেতিয়া আমি উপনিষদ বা গীতাৰ মাজলৈ গ'লোঁ সংস্কৃতৰ, তো তেতিয়া আমি দেখিলোঁ যে ইয়াৰ মৰ্মাৰ্থটো প্ৰকৃততে বেলেগ। ইয়াত বেলেগেই কথা কৈ আছে। ইয়াত কৈছে না দত্তা কাশ শীত পাপং না সুকৃতং বিভুং অজ্ঞানে না বিত্তং তেন মুষ্যন্তি জন্তৱ, এনেকুৱা ধৰণৰ কথা কৈছে। ইয়াত বোধ অয়ম জ্ঞান অয়ম, মই জ্ঞান, নিজৰ জ্ঞান আৰু বোধৱান হ'বলৈ তাক অনুপ্ৰেৰিত কৰিছে। তাত সেই কথাটো দৰ্শনটোহে দিছে প্ৰকৃততে। যি অলৌকিকতা বা ঈশ্বৰৰ কথা কোৱা হৈছে তাত লিখা আছে যে এইবিলাকৰ লগত ঈশ্বৰ কোনো যুক্তই নহয়, ঈশ্বৰৰ শক্তিটো যুক্তই নহয়। এইটো হ'ল এটা অন্তৰ্দৃষ্টি হয়, ইনাৰ ভিজন হয়, এইটো আধ্যাত্মিক হয়, নিজক নিজে জানা কনচিয়াছনেছৰ কথা আছে ইয়াত। ইয়াত ক'ৰবা অলৌকিকতাত কোনোবা পৰিদেশৰ সাধুৰ কথা নহয়। কিন্তু আজি আমি কেইবাশ বছৰ ধৰি পেলাই এনেকুৱা কিছুমান গ্ৰন্থ আমি লিখিলোঁ, যিবিলাক গ্ৰন্থ লিখা আছে যে এতিয়া বহুত আমি ফেচবুকতো পাওঁ, কাক কিমান মনা কৰিব। তো তেখেতলোকে কিতাপখন পঢ়িলে দেখিলে, ঈশ্বৰে এইটো কথা কৈছে, এনেকৈ 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 কৰ, বছ মানে তোৰ সম্পূৰ্ণ ফলবসতি হ'ব, কৃপা হৈ যাব। কৃপা হৈ যাব মানে কি আছে, নিডছ ফুলফিল হৈ যাব। তো এনেকুৱা শাস্ত্ৰ সম্পূৰ্ণ ইয়াৰ পৰা নিষেধ কৰিছে এইবিলাক কথা, কিন্তু আমিতো সেইটো নাজানো। আমি মন্দিৰলৈ গৈছোঁ, আমি নামঘৰলৈ গৈছোঁ, কিবা পাম বুলি গৈছোঁ, কিন্তু ঈশ্বৰে কৈছে যে মই এইবিলাকৰ পৰা মুক্ত। তোমাৰ নিজৰ যি কৰ্ম আছে সেই কৰ্মই তোমাৰ ভাগ্য, তোমাৰ বিধাতা। এতিয়া হয়তো বহুতে শুনিলে কথাষাৰ ক'ব যে ই কিবা নাস্তিকবাদৰ কথা কৈছে, যিটো স্বামী বিবেকানন্দকো বহুতে ক'ব বিচাৰে যে তেওঁ নাস্তিক কথাই কয়। বুদ্ধদেৱকো কৈ দিয়ে যে তেওঁ নাস্তিক হয়, বহুতে ক'ব বিচাৰে, আমি পাইছোঁ তেনেকুৱা মানুহ। কিন্তু তেখেতলোকে প্ৰকৃততে উপনিষদৰ শব্দ মৰ্ম লৈ পেলাইহে তেখেতলোকে কথাটো কৈছিলে। গতিকে যিসকলে মানি আছে তেখেতলোকেও জানে জীৱনত কি পাইছে, তেখেতলোকে নিজেই নিজৰ প্ৰমাণ হয়। মনটো শান্ত হৈ পৰিছে নে অশান্ত আৰু ভুগিছে। গতিকে
ক'ৰবাত নহয় ক'ৰবাত কিবা এটা কেৰুণ আছে। সেইটো আমাৰ নজনাৰ পৰা আহিলে। 10জনে 10টা কথা কৈছে, আমি মানি আহিছোঁ, সেইটোৱে আমাৰ ভুল হ'ল। গতিকে সকলোলৈকে অনুৰোধ, জানক, জানাৰ পৰাই নিজৰ বৃত্তৰ পৰিসীমাৰ পৰা মুক্ত হৈ যাওঁ। নিজক যি তলা লগাই নিজৰ মনটো বন্ধ কৰি ৰাখিলোঁ এটা সুৰক্ষিত গণ্ডিৰ ভিতৰত, তাৰ পৰা মুক্ত হওঁ। সেয়াই একচুৱেলি আধ্যাত্মিকতাৰ অভিযান। সেয়াই আমাৰ জীৱনৰ মূল মন্ত্ৰ। জীৱন গতিশীল, চেতনা বোধো গতিশীল। তাহানিৰ পৰম্পৰা, তাহানিৰ মান্যতা, সত্য অসত্য বিচাৰ নকৰাকৈ আমি নিজৰ ভিতৰত ৰাখি থৈ তাকে সদায় প্ৰেক্টিছ কৰি থকাটো, অভ্যাস কৰি থকাটো, সেইটোকে কৰি থকাটো, এইটো হ'ব নোৱাৰে আধ্যাত্মিকতা। আধ্যাত্মিকতা সেইটো হ'ব নোৱাৰে। আধ্যাত্মিকতা হ'ল এটা গতি, এটা প্ৰবাহমান গতি। ধন্যবাদ। চিৰকৃতজ্ঞ আপোনালোকৰ ওচৰত।